ইমান এটা ধুনীয়া ভিউ আৰু ছাইডতে এটা ৰিজৰ্ট। মই আছোঁ এতিয়া বৰ্তমান জখলাবন্ধাৰ পৰা কিছু দূৰ গৈয়ে নতুনকৈ নিৰ্মাণ হোৱা এইটোৱে হৈছে জুবিন গাৰ্গ পথ। আৰু জুবিন গাৰ্গৰ পথৰ চাৰিওফালে প্ৰায় স্থানীয় লোকসকলে প্ৰায় 100 বিঘাৰ এয়া সৰিয়হ খেতি কৰা দেখিবলৈ পোৱা যাব আৰু ধুনীয়াও লাগে। আৰু তাৰ পৰা অলপ দূৰ আহি নিৰ্মাণ কৰি আছে জুবিন পথ। জুবিন পথটোৰ ছাইডতে এয়া হৈছে কাঞ্চন বিলা। যিহেতু এতিয়া হেপী নিউ ইয়েৰ আহি আছে, সেইবাবে সকলোৱেতো আপোনাৰ জানেই আৰু পিকনিক খোৱাত ব্যস্ত। আৰু ইমান ধুনীয়া ভিউ এটাৰ মাজতনো কোনেনো পিকনিক খাবলৈ মন নকৰিব। সেইবাবে সকলো আহিছে আৰু মোক আকৌ লগৰকেইটাই কৈছে বোলে পিকনিকত কি বনাইছে বোলে চাই আহোঁগৈ বোলে, আৰু লগতে বোলে অলপ খাই আহিম। মই নাই দেই, নতুন বছৰ পিটন খাবলৈ নাই। ঘৰত আকৌ ছোৱালীজনী ৰখি আছে দেই, সেইকাৰণে চুলিকেইটালৈকে ঠিক কৰি লৈছোঁ আৰু। তাতোতো বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া, তেনেহ'লে ভাবি চাওকচোন বাৰু ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া হ'ব। বাৰু ব'লক যাওঁ। এই বিলাটোৰ নাম হৈছে কাঞ্চন বিলা। আৰু ভিতৰত সোমাই দেখিলোঁ চাৰিওফালে সজাই থোৱা আছে ধুনীয়া ধুনীয়াকৈ কটেজ আৰু ফুলৰ গছ, গোটেই চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ। লগতে এয়া ব্ৰহ্মপুত্ৰ পাৰ। আৰু ভাবিলেও ইমান ধুনীয়া এটা পৰিৱেশত আহিছোঁ যে দুখনমান ফটো মাৰিয়ে লওঁ নে কি কয় গাইজ। আৰু তেনেকৈ দুখনমান ফটো আমি সকলোৱে তুলি মেলি বোলো ইয়াৰ পৰা যোৱাগৈ ভাল, আৰু নহ'লে এইকেইটাইতো ফটো মাৰিয়ে থাকিব। সেইকাৰণে ঘৰলৈ বুলি গুচি আহিলোঁ। আজিলৈ বাই বাই। আকৌ নেক্সট মিনি ব্লগত লগ পাম। বাই বাই।